হে থিয়ফিল, যীশুৱে তেওঁৰ মনোনীত পাচনিবিলাকক পবিত্ৰ আত্মাৰে আজ্ঞা দিয়াৰ পাছত যিদিনা তেওঁক ওপৰলৈ নিয়া হৈছিল, সেই দিনলৈকে যি যি কৰ্ম কৰিবলৈ আৰু যি যি উপদেশ দিবলৈ ধৰিলে, সেই সকলো বিষয় লৈ প্ৰথম প্ৰবন্ধটি ৰচনা কৰিলোঁ। তেওঁৰ দুখভোগৰ পাছত সেই পাচনিবিলাকৰ আগত অনেক প্ৰমাণ দি তেওঁ নিজে জীয়াই থকা দেখুৱাই দুকুৰি দিনলৈকে তেওঁলোকক মাজে মাজে দৰ্শন দি ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে কথা ক'লে। যীশুৱে তেওঁলোকৰ লগত গোট খোৱা সময়ত তেওঁলোকক এই আজ্ঞা দিলে বোলে, তোমালোকে জেৰুজালেম এৰি নাযাবা, কিন্তু পিতৃৰ যি অংগীকাৰ মোৰ পৰা শুনিলা তালৈকে বাট চাই থাকা। কিয়নো যোহনে হ'লে পানীতহে বাপ্তাইজ কৰিলে, কিন্তু অলপ দিনৰ পাছত তোমালোক পবিত্ৰ আত্মাত বাপ্তাইজিত হ'বা। এই হেতুকে তোমালোক যোৱা আৰু সকলো জাতিকে শিষ্য কৰি পিতৃ, পুত্ৰ আৰু পবিত্ৰ আত্মাৰ নামেৰে তেওঁবিলাকক বাপ্তাইজ কৰা, আৰু মই যি যি আদেশ তোমালোকক দিলোঁ এই সকলোকে পালন কৰিবলৈ তেওঁবিলাকক শিক্ষা দিয়া। আৰু চোৱা, জগতৰ শেষলৈকে মই সদায় তোমালোকৰ সঙ্গে সঙ্গে আছোঁ। হে প্ৰভু, আপুনি এই কালতে ইজৰাইলক ৰাজ্য পুনৰাই দিবনে? যি যি কাল, যি যি সময় পিতৃয়ে নিজৰ ক্ষমতাৰে স্থাপন কৰিলে, সেইবোৰ তোমালোকে জানিবলৈ নোপোৱা। কিন্তু যেতিয়া তোমালোকৰ ওপৰলৈ পবিত্ৰ আত্মা আহিব, তেতিয়া তোমালোকে শক্তি পাবা, আৰু জেৰুজালেম আদি কৰি গোটেই যিহুদীয়া আৰু চমৰীয়া দেশত আৰু পৃথিৱীৰ সীমালৈকে তোমালোক মোৰ সাক্ষী হ'বা। এই কথা কলত তেওঁলোকে চাই থাকোঁতেই যীশুক ওপৰলৈ নিয়া হ'ল, আৰু তেওঁলোকৰ চকুৰ আগৰে পৰা তেওঁক মেঘে ল'লে। তেওঁ যাওঁতে শিষ্যবিলাকে আকাশলৈ একেথৰে চাই থাকোঁতেই চোৱা, বগা কাপোৰ পিন্ধা দুজন লোকে তেওঁলোকৰ ওচৰতে থিয় হৈ তেওঁলোকক ক'লে, হে গালীল দেশৰ মানুহবিলাক, তোমালোকে কিয় একেথিৰে আকাশলৈ চাই আছা? এই যে যীশুক তোমালোকৰ ওচৰৰ পৰা স্বৰ্গলৈ নিয়া হ'ল, তোমালোকে যেনেকৈ তেওঁক স্বৰ্গলৈ যোৱা দেখিলা, তেনেকৈ তেওঁ আকৌ আহিব। বলা বলা, ঈশ্বৰৰ আজ্ঞা অনুসাৰে আমি প্ৰাৰ্থনা কৰোঁ হওক। বলা বলা। তেতিয়া শিষ্যবিলাকে জৈতুন নামে পৰ্বৰ পৰা জেৰুজালেমলৈ উভতি আহিল। সেই পৰ্বত জেৰুজালেমৰ ওচৰত বিশ্ৰাম দিনত যোৱা বাট মানেহে দূৰৈত। পাছে নগৰ সোমাই তেওঁলোক অৰ্থাৎ পিতৰ, যোহন, জাকুব, আন্দ্ৰিয়া, ফিলিপ, থোমা, বাৰ্থলময়, মথী, আলফাৰ পুতেক জাকুব, উদ্যোগী চিমোন আৰু জাকবৰ পুতেক যহোদা, এই সকলোৱে য'ত থাকিছিল সেই ওপৰ কোঠালিলৈ গ'ল। সেই সকলোৱে কেইজনীমান তিৰোতা মানুহ আৰু যীশুৰ মাক মৰিয়ম আৰু তেওঁৰ ভায়েকহঁতে সৈতে একেলগে প্ৰাৰ্থনাত লাগি থাকে। বলা বলা, আমি সবে প্রার্থনা করো, ঈশ্বরে আমার সহায় কর্তা পঠাব। বলা বলা।
সকলোৱে শুনা, যিটো খ্ৰীষ্টলে জীৱিত, আমি যে তেওঁৰ পবিত্ৰ তেজৰ দ্বাৰাই নিজৰ পাপ মোচন কৰিলোঁ, তেওঁ এই পৃথিৱীত থাকোঁতে যিমানখিনি অদ্ভুত কাৰ্য কৰিলে, সেইখিনি আমাৰ দ্বাৰা হ'বলৈ তেওঁ আমাক সহায়কৰ্তা পঠালে। লোকবিলাকে কথা কৈছে তেওঁ গালিলিয়া লোক নহয়নে? তেনেহ'লে বাৰু আমি কেনেকৈ প্ৰতিজনে নিজৰ নিজৰ জন্মদেশীয় ভাষাৰ কথা শুনি আছো? ওচৰলৈ চাই আহোঁ। যিটো যে পৃথিৱীত থাকোঁতে যিবোৰ অদ্ভুত কাৰ্য কৰিলে, সেইবোৰ আমাৰ যোগেদি হ'বলৈ আমাক সহায়কৰ্তা পঠাইছে। পাৰ্থিয়া, মাদিয়া, এলমিয়া আৰু যিহুদীয়া ইত্যাদি লোকৰ যিহুদী আৰু যিহুদী ধৰ্ম লোৱা লোক, ক্ৰিটিয়া আৰু আৰবীয়া লোক যি আমি আমাৰ নিজৰ নিজৰ ভাষাৰে এইবিলাকে ঈশ্বৰৰ মহৎ কৰ্মৰ কথা কোৱা শুনি আছো। এয়া হয়তো ব'লা আমি একগোট হৈ পেলাই ঈশ্বৰৰ স্তুতি প্ৰশংসা গান কৰোঁ। ব'লা ব'লা এলোকৰ সৈতে আমি সহযোগ কৰোঁ আৰু ঈশ্বৰৰ স্তুতি গান কৰিম। ব'লা ব'লা ব'লা। ৰ'ব, আপোনালোকে মোক কিবা দিব পাৰিবনে? তোমাক দিবলৈ আমাৰ লগত ভুল ৰূপ হ'লে কি আছে তাকে তোমাক দিম। নাচৰতে যিটোৰ নামত ভাত। সঁচাকৈ মই সুস্থ হৈ গ'লোঁ। আপোনালোকৰ পিছত যে জীৱিত তেওঁ মোক সুস্থ কৰিলে। মই সঁচাকৈ সুস্থ হৈ গ'লোঁ। ব'লা তাৰ প্ৰশংসা কৰিব। ব'লা। চোৱাচোন চোৱা, সেইজন ধৰ্মদামৰ আগত ভিক্ষা খুজি থকা সুন্দৰ নামৰ ব্যক্তি নহয় জানো? হয়। সঁচাকৈয়ে পিতৰ আৰু জোহানৰ গাঁতত ঈশ্বৰৰ সহায়কৰ্তা শক্তি আছে। ঈশ্বৰে যেনেকৈ মহৎ কাৰ্য কৰিছিল, চিমন আৰু পিতৰেও তেনেকৈ কৰিছিল। সঁচাকৈয়ে তেওঁলোকৰ গাঁতত ঈশ্বৰৰ সহায়কৰ্তা আছে। ময়ো বিস্ময় মানিছোঁ আৰু আজিও ময়ো ঈশ্বৰক গ্ৰহণ কৰিছোঁ। ব'লা আমি যাওঁ।